দৰবাৰত আৰু আজি এইখন ষ্টেডিয়ামৰ প্ৰায় 11,000 বড়ো জনগোষ্ঠীৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰিব, যাৰ জৰিয়তে প্ৰথমবাৰৰ বাবে বৃহৎ সংখ্যক বাগুৰুম্বা নৃত্যশিল্পীয়ে একেলগে নৃত্য পৰিৱেশন কৰিব আৰু বিশ্বৰ দৰবাৰলৈ ইয়াক নিয়াৰ এক প্ৰচেষ্টা চলিব। তাৰে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু যিসকল বাগুৰুম্বাৰ নৃত্যশিল্পী আছে তেওঁলোক ইতিমধ্যে সাজু হৈছে আৰু সৰুসজাই যি মই উপস্থিত থকা এই ষ্টেডিয়ামত আমি দেখুৱাম কেনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে। কাৰিকৰীগতভাৱে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। কালিৰ দিনটোত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ইয়াত এটা চূড়ান্ত অনুশীলন হৈছিল আৰু ইয়াৰ চূড়ান্ত অনুশীলনত মুখ্যমন্ত্ৰীয়ে বাগুৰুম্বা নৃত্যশিল্পীসকলৰ নৃত্য উপভোগ কৰিছিল আৰু তাৰ পাছতেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰিছিল। গতিকে এই মুহূৰ্তত ষ্টেডিয়াম খালী হৈ আছে যদিও যিসকল কাৰিকৰী লোক আছে, যিসমূহ কাৰিকৰী কাম আছে সেই কামসমূহ পুনৰ এবাৰ পৰীক্ষা কৰা হৈছে আৰু ষ্টেডিয়াম সজাই তোলা হৈছে, যিহেতু প্ৰধানমন্ত্ৰী বিয়লিৰ ভাগলৈ আহি উপস্থিত হ'ব আৰু প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সেই নৃত্য উপস্থাপন কৰা হ'ব। আমি দেখুৱাম যে কি সুন্দৰভাৱে এই মঞ্চভাগ সজাই তোলা হৈছে, য'ত প্ৰধানমন্ত্ৰীয়ে আসন গ্ৰহণ কৰিব। মঞ্চভাগ সজাই তোলা হৈছে বড়ো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ প্ৰতীক সম্বলিত যিসমূহ বাদ্যযন্ত্ৰ আছে বা যিসমূহ সঁজুলি আছে পৰম্পৰাগত, সেইসমূহ ইয়াত স্থাপন কৰা হৈছে যাতে বড়ো জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰিব পৰাকৈ এই সম্পদসমূহে এটা আভাস দিব পাৰে। সমান্তৰালভাৱে আমি দেখুৱাম প্ৰধানমন্ত্ৰী এই যিখন গাড়ী আছে এই গাড়ীখনত ৰথখনত উঠিয়ে প্ৰধানমন্ত্ৰীয়ে পৰিভ্ৰমণ কৰিব ষ্টেডিয়ামৰ চৌপাশ, অৰ্থাৎ যিসকল বড়ো নৃত্যশিল্পী আছে, বাগুৰুম্বা নৃত্যশিল্পী আছে, তেওঁলোকৰ কাষেৰে পৰিভ্ৰমণ কৰিব আৰু তেওঁলোকক অভিবাদন জনাব। আৰু আমি দেখুৱাই যে ষ্টেজত যিটো মঞ্চ আছে, মূল মঞ্চ, সেই মঞ্চটোত কেনেধৰণে বড়ো জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিক প্ৰতিফলিত কৰিব পৰা বিভিন্ন সা সঁজুলি আছে, বিভিন্ন পৰম্পৰাগত সঁজুলি আছে, পৰম্পৰাগত বাদ্যযন্ত্ৰ আছে। এইসমূহ বাদ্যযন্ত্ৰ ইয়াত স্থাপন কৰা হৈছে যাতে জনগোষ্ঠীটোৰ যি বৈচিত্ৰ্যময় ঐতিহ্য আছে, যি সাংস্কৃতিক উপাদান আছে, সেই উপাদান বা সমলসমূহক প্ৰতিনিধিত্ব কৰিব পাৰা। ইতিমধ্যে দেখুৱাইছোঁ যে মঞ্চ প্ৰায় যি সৰুসজা ষ্টেডিয়াম প্ৰায় শূন্য হৈ পৰিছে আৰু অন্তিমবাৰৰ বাবে প্ৰস্তুতি চলিছে। চাফাই কৰা হৈছে, চাফাই কৰ্মীসকল ইতিমধ্যে ইয়াত নামি পৰিছে। একেদৰে যিসমূহ কাৰিকৰী কাম আছিলে সেই কাৰিকৰী কামসমূহতো ব্যস্ত হৈছে অন্তিমবাৰৰ বাবে যাতে কোনো ধৰণৰ ব্যাঘাত বা ত্ৰুটি বিচ্যুতি নঘটে তাৰ বাবে সকলো লাগি আছে আৰু কঠোৰ নিৰাপত্তা ব্যৱস্থা ইয়াত দেখিবলৈ পোৱা গৈছে। যিহেতু প্ৰধানমন্ত্ৰী আহিব, গতিকে নিৰাপত্তা ব্যৱস্থাটো অত্যন্ত স্পৰ্শকাতৰ বিষয়। গতিকে কালিৰ পৰা SPGৰ নেতৃত্বত ইয়াত সমগ্ৰ ষ্টেডিয়াম পৰিদৰ্শন কৰে আৰু তেওঁলোকে নিজৰ জিম্মাত লৈ ষ্টেডিয়ামৰ নিৰাপত্তা ব্যৱস্থাটো, লগতে অসম আৰক্ষী আছে, অসম আৰক্ষী কামাণ্ডো আছে বা বিভিন্ন ধৰণৰ নিৰাপত্তা বাহিনীসমূহ আছে, তেওঁলোকে নিৰাপত্তা ব্যৱস্থাটো তদাৰক কৰি আছে। গতিকে এতিয়া আমি দেখিবলৈ পাইছোঁ যে এই মুহূৰ্তত ষ্টেডিয়ামত অকল নিৰাপত্তাৰক্ষী আৰু কাৰিকৰী লোকসকল আছে, তেওঁলোকে তেওঁলোকৰ যি দায়িত্ব আছে সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰি আছে। কিছু সময়ৰ মাত্ৰ কেইটামান ক্ষণ আৰু সেই ক্ষণকেইটাৰ পাছতে সমগ্ৰ অসমবাসীয়ে নহয় সমগ্ৰ বিশ্ববাসীয়ে দেখা পাব যে বড়ো জনগোষ্ঠীৰ যি ঐতিহ্যময় বা বৈচিত্ৰ্যময় সংস্কৃতিৰ প্ৰতিফলন ঘটিব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। গতিকে তাৰ বাবে মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। বিয়লি ভাগলৈ আহি প্ৰধানমন্ত্ৰী গুৱাহাটীত উপস্থিত হ'ব। বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে সৰুসজাইলৈ আহিব প্ৰধানমন্ত্ৰী আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনৰ উপলক্ষে বৰঝাৰ বিমানবন্দৰৰ পৰা সৰুসজাইলৈকে সমগ্ৰ পথছোৱা প্ৰায় জনশূন্য কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল, যাতে কোনো কাৰণত প্ৰধানমন্ত্ৰী কনভয় যাতে অসুবিধাৰ সন্মুখীন নহয় বা যান জঁটৰ সৃষ্টি নহয় তাৰ বাবে আহ্বান জনাইছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কালি সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুসজা ষ্টেডিয়ামত উপস্থিত হৈ চূড়ান্ত অনুশীলন যি আছিলে সেয়া পৰিদৰ্শন কৰিছিলে আৰু তাতে কেইবাটাও কাৰিকৰী চমক দেখিবলৈ পোৱা গৈছিল যে ইয়াত কেৱল বাগুৰুম্বা নৃত্যই নহয়, বাগুৰুম্বা নৃত্যৰ সমান্তৰালকৈ ইয়াতে লেজাৰ শ্ব' প্ৰদৰ্শন কৰা হ'ব। নৃত্যৰ পাছতেই প্ৰায় 3 মিনিট ধৰি লেজাৰ শ্ব' প্ৰদৰ্শন কৰা হ'ব আৰু লেজাৰ শ্ব'ৰ অন্তত প্ৰধানমন্ত্ৰীয়ে বাগুৰুম্বা নৃত্যশিল্পীসকলক সম্বোধন কৰিব বা তাৰ পূৰ্বে সম্বোধন কৰিব, ক্ষমা কৰিব, আৰু তাৰ সমান্তৰালভাৱে বাগুৰুম্বাৰ নৃত্যৰ লগে লগে আৰু কেইবাটাও চৰকাৰী কাৰ্যসূচী আছে। গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াৰ প্ৰস্তুতি ইতিমধ্যে চলি আছে। আমি দেখুৱাই আছোঁ যে কেনেধৰণে মণ্ডপ সজাই তোলা হৈছে। SPGয়ে নিজৰ প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ সকলো দায়িত্ব ইয়াত কালিৰ পৰা জিম্মাত লৈছে আৰু এই মুহূৰ্তত এইখন হৈছে প্ৰধানমন্ত্ৰীৰ ৰথ। মই যিখন দেখুৱাই আছোঁ এইখন ৰথত উঠিয়ে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ
চৌহদ পৰিদৰ্শন কৰিব, ষ্টেডিয়াম চৌহদ, আৰু মাজত থাকিব বাগুৰুম্বাৰ নৃত্যশিল্পীসকল। এক আচলতে সুন্দৰ অনুষ্ঠানৰ দিশে আগবাঢ়িছে সমগ্ৰ অসমবাসী, বড়ো জনগোষ্ঠী, বিশ্ববাসী এক মহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ যাব অলপ সময়ৰ পাছত। তাৰ বাবে প্ৰস্তুতি চলিছে আৰু যিসকল বাগুৰুম্বা নৃত্যশিল্পী আছিল তেওঁলোকে ইতিমধ্যে লাহে লাহে ষ্টেডিয়ামলৈ আহিব। কিছু সময়ৰ পিছতে ব্ৰেকফাষ্ট কৰাৰ পাছতে তেওঁলোক ইয়ালৈ আহিব, কাৰণ প্ৰস্তুতি দীঘলীয়া যদিও কিছু সময় হাতত আছে তেওঁলোকৰ। গতিকে অন্তিম প্ৰস্তুতি হিচাপে তেওঁলোকে হয়তো আকৌ এবাৰ নিজাববীয়াকৈ অনুশীলন চলাব পাৰে, তেনেধৰণৰ এটা ইংগিত আমি পাইছোঁ। আৰু একেদৰে যিসকল দৰ্শক ষ্টেডিয়ামলৈ আহিব সেই দৰ্শকসকলো তেওঁলোকে 3 ঘণ্টাৰ পূৰ্বে ইয়াত প্ৰৱেশ কৰিব লাগিব, কাৰণ 3 ঘণ্টাৰ পূৰ্বে প্ৰৱেশ নকৰিলে পিছত পৰৱৰ্তী সময়ত কিন্তু গেট বন্ধ কৰি দিয়া হ'ব। 2খনকৈ গেটেৰে দৰ্শকসকল প্ৰৱেশ কৰিব পাৰিব বুলি আমি গম পাইছোঁ এই মুহূৰ্তলৈকে। হয়তো ইয়াৰ সংখ্যা হয়তো সলনি হ'ব পাৰে। তৎসত্ত্বেও যিসকল দৰ্শক আছে তেওঁলোকে কিন্তু 3 ঘণ্টাৰ আগতে ইয়াত ষ্টেডিয়ামত প্ৰৱেশ কৰিব লাগিব, কাৰণ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি কেইবাগৰাকীও VVIP ইয়াত উপস্থিত থাকিব। গতিকে নিৰাপত্তাৰ দিশটো এটা কথা আছে, সেই উদ্দেশ্যৰ লগত ৰাখিয়ে এনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। হয়তো আজি 5 বজাৰ পূৰ্বে ষ্টেডিয়াম প্ৰায় সম্পূৰ্ণ হৈ যাব, 3 বজাতে যিহেতু প্ৰৱেশ কৰিব লাগিব ইয়াত। গতিকে প্ৰস্তুতি তুংগত বুলি ক'লেও ভুল কোৱা নহ'ব। কিন্তু এটা কথা ঠিক যে এই যি অসম চৰকাৰে গ্ৰহণ কৰা যি বাগুৰুম্বাৰ যি প্ৰস্তুতি বা বাগুৰুম্বা নৃত্যক বিশ্বৰ দৰবাৰলৈ নিয়াৰ বাবে যি প্ৰস্তুতি চলিছে, তাৰ কিন্তু যি মহেন্দ্ৰক্ষণ বা যি অভিলেখ বুলি ক'লেও ভুল হ'ব। আচলতে যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক কিন্তু নিশ্চয় প্ৰশংসা কৰিব লাগিব। আৰু তাৰ পাছতেই বিশ্ববাসীয়ে অৱগত হ'ব যে অসমৰ যি বৈচিত্ৰ্যময় সংস্কৃতি, অসমৰ যি ইতিহাস, অসমৰ যি সাংস্কৃতিক সমল, অসমত যে ইমান সাংস্কৃতিক উপাদান আছে, ইমান সমল আছে, ইমান বৈচিত্ৰ্য আছে অসমখনত, সেয়া হয়তো লাহে লাহে পোহৰলৈ আহিব। আমি ঝুমুৰ দেখা পালোঁ, আমি বিহু দেখা পালোঁ, তাৰপিছত এইবাৰ আমি বাগুৰুম্বা দেখা পাম। গতিকে নিশ্চয়কৈ অসমবাসী এক মহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ কিছু সময় বাকী আছে। আৰু তাৰ পাছতেই বিশ্বৰ আগত অসমৰ বাগুৰুম্বা নৃত্যই বিশেষ এটা স্থান দখল কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ।